নমস্কাৰ। পুনৰ অফিচলৈ ওলাইছোঁ। এতিয়া বাজিছে ৰাতিপুৱা ৯। এটা দিনৰ বন্ধৰ ব্যৱধানৰ পিছত পুনৰ যেতিয়া নিজৰ কৰ্মৰ ব্যস্ততাত সোমাই পৰা যায়, কিবা এটা আঁত নোপোৱা যেন লাগে। এনে লাগে যেন কোনোবা বন্দীশালত বন্দী হৈ আছোঁ। যিহেতু একেখন ৰুটিনে নিতৌ ফ'ল' হৈ থাকে। ৰাতিপুৱা ৯ৰ পৰা ৬ বজালৈকে অফিচত, ৬-৬:৩০ বজাত ঘৰত গৈ কেনে ফ্ৰেছ হৈ খাই বৈ শুই মেলি পুনৰ ৰাতিপুৱা আকৌ একেখন ৰুটিনেই ষ্টাৰ্ট কৰা হয়। এই এসপ্তাহ জোৰা ৰুটিনখন যেতিয়া উইক অফৰ দিনা ব্ৰেক কৰা হয়, সেইদিনা নিজ ইচ্ছামতে ঘূৰা মেলা ফূৰ্তি ফাৰ্তা কৰি আকৌ নেক্সট ডে ডিউটি আহিবলৈ মন নাযায়। মানে আহিলেও কামত মন নবহে। মোৰ এনেকুৱা হয়, আপোনালোকৰো হয়নে বাৰু? চ' যোৱাকালি যিহেতু মোৰ অফ আছিল, সেইবাবে আজি আকৌ মোৰ অফিচত আহি ভাল লগা নাই। কিন্তু আহিবই লাগিব, যিহেতু কৰ্মই জীৱন, কাম কৰি আছোঁ বাবে জীয়াই আছোঁ। বাৰু বাদ দিয়ক এইবোৰ। এতিয়া ব্ৰেকফাষ্ট আহিলে, ব্ৰেকফাষ্টত আছে আজি পোহা। পোহাটো বাৰু টেষ্টি আছিলে, সেইবাবে খাই দিলোঁ বাপেকে এক বাতি। চ' এতিয়া পানী এগিলাচ খাই লওঁ আৰু বাহিৰত দিছে বৰষুণ। চ' ময়ো এতিয়া কামত লাগোঁ, আপোনালোকেও নিজ নিজ কামত মগ্ন হওক।